বৰপেটা জিলাভিত্তিক শিশু সমাৰোহ সম্পন্ন। সমগ্ৰ শিক্ষা বৰপেটাৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষা সেৱকসকলৰ আজি এখন জিলাভিত্তিক শিশু সমাৰোহ এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা 10 বজাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ থলুৱা খেল ধেমালি যেনে বানপানী, কুকুৰা যুঁজ, উঠা বহা, চেয়াৰ খেল, দৌৰ, নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছত দিনৰ 12 বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি 2 বজাত জিলা মানৰক্ষক নাছিৰুদ্দিন আহমেদৰ খানৰ পৰিচালনাত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাখনত জিলা আঁচনি বিষয়া টিকেন নাথে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী আৰু শিক্ষা সেৱকসকলক উদ্দেশ্যি কিছু পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। উক্ত সভাত বিভিন্ন প্ৰতিযোগিতাত স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক বঁটা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। বৰপেটা জিলা সমগ্ৰ শিক্ষাত কৰ্মৰত জিলা মানৰক্ষকসকলক সভাখনত সম্বৰ্ধনা জনোৱা হয়। বৰপেটা ৰোডৰ পৰা আলম চৰৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। প্ৰথমতে মই বৈদ্যুতিন মাধ্যমৰ শ্ৰদ্ধাৰ সাংবাদিকজনক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁ আহি ইয়াত উপস্থিত হোৱাৰ বাবে। আমাৰ কেন্দ্ৰত যি শিশু সমাৰোহ অনুষ্ঠিত হৈছিল সমগ্ৰ শিক্ষা বৰপেটাৰ অধীনত, তাৰ পিছতে আমি জিলা পৰ্যায়ত আমি শিশু সমাৰোহ আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ মূল উদ্দেশ্য বা লক্ষ্য এনেকুৱা আছিল, যিখিনি সমাজৰ অৱহেলিত আৰু বঞ্চিত ছাত্ৰ ছাত্ৰী আছে বিদ্যালয় বহিৰ্ভূত, সেইখিনি আমি আমাৰ বিভিন্ন কেন্দ্ৰ অনাবাসিক আৰু আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত তেওঁলোকক আনি আৰু সময়ত তেওঁলোকৰ অৰ্হতা পৰীক্ষা কৰি মূলসুতীকৰণ কৰাৰ ব্যৱস্থাৰ লগতে তেওঁলোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিখিনি আমি আমাৰ কেন্দ্ৰ বা জিলা পৰ্যায়ত এখন মঞ্চ প্ৰতিষ্ঠা কৰাৰ কাৰণে বা মঞ্চত তেওঁলোকক সুযোগ সুবিধা দিয়াৰ কাৰণে এই এটা প্ৰয়াস আৰু সেই উদ্দেশ্য হাতত ৰাখিয়ে আমি জিলা পৰ্যায়ত শিশু সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ।